জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশৰ নতুন গীতৰ এলবাম উন্মোচন। নৱবৰ্ষৰ প্ৰাক্ষণত নৱপ্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশে তেওঁৰ গীতৰ অনুৰাগীসকলৰ বাবে শুভমুক্তি দিছে এটি নতুন গীতৰ এলবাম। মৰাণৰ ষ্টুডিঅ' সৃষ্টি দ্য ক্ৰিয়েটিভ আয়ত মঙলবাৰে নিশা বসন্তৰ উতলা বা শীৰ্ষক গীতটিৰ এলবামটি উন্মোচন কৰে শিল্পীজনে। গীতৰ কথা আৰু সুৰ কুসুম কৈলাশ আৰু শৰৎ শ্ৰাৱণৰ, শব্দ সংমিশ্ৰণ উজ্জ্বলা ৰঙৰ। পূৰ্বৰ গীতসমূহৰ দৰে এই গীতটিৰ এলবামটি অসমবাসীয়ে আদৰি ল'ব বুলি আশা প্ৰকাশ কৰিছে শিল্পীজনে। সৰ্বপ্ৰথমে সকলোকে আগন্তুক নৱবৰ্ষৰ পুৰন্ত ওলগ যাচিছোঁ আৰু ইতিমধ্যে আপোনালোকে গম পালে বসন্তৰ উতলা বা এটা নতুন মোৰ মানে সাংস্কৃতিক পথাৰত এটা মোৰ নতুন সংযোজন। এইটো প্ৰত্যেক বছৰে ওলাই থাকিব। এই বছৰ প্ৰথম বৰ্ষ আৰু তাত সেই আজি আৰু গানটো আপোনালোকৰ মাজলৈ এৰি দিলোঁ। আশীৰ্বাদ কৰিব যাতে গানটো মানে খুব মানে ৰাইজৰ মাজত অন্তৰত সোমায়। চ' আমাৰ ফালৰ পৰা যিখিনি চেষ্টা কৰিব লাগে সেইখিনি চেষ্টা কৰিছোঁ, বাকীখিনি ৰাইজে চালেই হ'ল আৰু। নতুন ডিস্কো আহি আছে, ডিস্কো বেগ আহিব আৰু গান বনাই আছোঁ। এইটোৱে অকণমান 31 ডিচেম্বৰলৈকে এইটোৱে অকণমান কাম চলাই লওক, তাৰপিছত ইয়াতকৈ বেলেগ ধৰণৰ ডিস্কো বেগ বেলেগ হ'ব, জানুৱাৰীত বেলেগ হৈ যাব। প্ৰযোজনা কুসুম কৈলাশ, গানটো লিখিছোঁ আমাৰ শৰৎ শ্ৰাৱণ আৰু মই, আৰু সংগীত পৰিচালনা কৰিছে আমাৰ উজ্জ্বলা ৰং। আৰু গোটেই এটা আমি খুব সৰু টিম এটাই কৰিছোঁ মানে গানটো। আৰু এতিয়া যিহেতু ভিডিঅ'টো কৰিছে গোটেই অসীম দাই কৰিছে আৰু গৰিমা বৌক ধন্যবাদ জনাইছোঁ। গৰিমা গাৰ্গ বৌয়ে মানে ড্ৰেছ ডিজাইনাৰ কৰিছে।